অসমৰ জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাসৰ এই মুহূৰ্তত আহি পৰিছে এটি ভাল খবৰ। অভিনেত্ৰীগৰাকীৰ খবৰটো পোৱাৰ লগে লগে অনুৰাগীসকলে তেখেতক শুভেচ্ছাৰে উপচাই পেলাইছে। আমিও আমাৰ চেনেলৰ তৰফৰ পৰা জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাসলৈ যাচিলোঁ বহুত শুভকামনা। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আনন্দ ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাসৰ এই মুহূৰ্তত আহি পৰিছে এটি ভাল খবৰ। অভিনেত্ৰীগৰাকীৰ খবৰটো পাই আনন্দিত হৈ পৰিছে অনুৰাগী আৰু তেওঁৰ পৰিয়ালবৰ্গ। বন্ধু-বান্ধৱীসকল, পোনপ্ৰথমে কমেণ্ট কৰি জনাব অসমৰ জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাসক আপোনালোকে কেনেকুৱা পায়, তেওঁ অভিনয় চাই কেনেকুৱা পায়, নিশ্চয় কমেণ্ট কৰি জনাব। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাসৰ ভাল খবৰটো হৈছে যে তেখেতৰ দ্বাৰা অভিনীত আৰু এখন অসমীয়া ছবি আহি আছে। ছবিখনৰ নাম হ'ল লোকেল কুং ফু থ্ৰী। বন্ধু-বান্ধৱীসকল, আপোনালোকে জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাসৰ এই খবৰটো পাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেনে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।